যাবাগৈ তুমি আজি একে নতুন গৃহলৈ। স্নেহিলা দয়াশীলা হৈ পতিব্ৰতৰূপে বতাবা সংসাৰ। আজি এই বিদায় বেলা তোমাক মই প্ৰাণ ভৰি কৰিছো আশীৰ্বাদ। দীৰ্ঘায়ু হোৱা, সুপুত্ৰৱতী হোৱা। প্ৰাণতকৈ আপোন মোৰ এই নয়নমণি দৈৱকী আজি মই তোমাৰ হাতত সমাধান কোনো কালে তাই আদেশ করো পিতা। তোমার আজি পরম তুমি নিজেই আজি রথর পাঞ্চলি ধরি ওই আহা নব দম্পতি অতিরিকি করে আজি তোর জীবনের অতি আনন্দর দিন। নতুন মিতির স্নেহর ভগ্নী দৈবকী আজি শান্তি সমর্পিল তোমার হাতে। অতিকে আচরি তাই নিজ অর্ধাঙ্গিনী বলি ক্ষমিবা তুমি। পরম মহন্ত তুমি তোমার পত্নী এই দৈবকী তোমার কারিমতে সদা সদা তুমি ভালদরে রাখিবা নিশ্চয়। কালকেতু যুবরাজ প্রস্তুত নে রথ? রথ প্রস্তুত যুবরাজ। কৃষ্ণ ঘোৰা হও ৰাখিছো কাষত, ততালিকে মই কৰিম সংযোগ। অপেক্ষা মাছো তব আদেশৰ বাবে। নিজে মই ধৰি আজি ৰথৰে বাঘ ধৰি স্নেহৰ ভগ্নী দৈবকী আৰু মৃত্যু বসুদেৱ কিছুদূৰ আগুৱাই দিব। কালকেতু যুবৰাজ যোৱা সৈন্য সামন্ত সহ ৰথী মহাৰথীক লৈ আমি আগবাঢ়িব লাগিব। খন্তেক পাছতেই তুমি আগবাঢ়ো কালকেতু। ভাল যুবৰাজ। আকাশ মারি করে
স্পর্শ করে হও আকাশ মার্গর পরা কোন কোন কঙ্ক যে দৈবকের দিয়াপাতি মহা হমরুহেরে আপন পাহরাদি মূর্খ কঙ্কক এই দৈবকের সর্বদা ভক্ত সন্তানে সংহার করিব অবলীলাক্রমে সংহার করিব মরণের দিন দুরন্ত কুল আরে সম্মতি আরে আদি অমূর্খ আরে আদি অমূর্খ আরে মাতুল ঘাতি সন্তানৰ মাতৃ হব ভগ্নী দৈবকী মিছা 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 আশা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ আপন পাহৰা হৈ আনন্দত আজি পাহৰিছো আপোনাৰ ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকে আজও আছো যুবরাজ মালিন পাদে আলোকেতো গুরু গুরু বিজুলি বেগেরে তম তীক্ষ্ণ তরোয়াল আনন্দ তুলমাত্র পদা পরাও গ্লোরি মিত্তরে লোহে গুলুজন হট্র সকল হট্র জাতি যদি পোৱা বলিয়া ততা হাতী পুৰন্তে অনাই মেলি দিয়া প্ৰজা সাগৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰে সমূহ আদি এই মহাকাল কালকে তুয়ে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা পাতিব এবাৰ সিংহনাদ কৰি মহাবজ্ৰপাতে অপাব মথুৰা ৰক্ত প্লাৱন হব পৃথিৱী আনন্দস্বলে শান্তিপূৰ্ণ এই মথুৰাত অগ্নি বৃষ্টি মহাপ্লাৱন ৰক্ত প্লাৱন নতুন মিতি স্নেহৰ ভগ্নী দৈবকী ভৱিষ্যত ভাগ্য লিপি মই কাণ পাতি শুনিলি নহয় যে মিলন বন্ধনেৰে বান্ধি দিলো তোমা দুয়োটি
সেই মিলনেই আজি স্পষ্টভাৱে পৰিছে ঘোষণা অচিৰতে কংসৰে মৰণ। ইয়া ভৰা আনন্দ দি কৰিছিল প্ৰদান, তাৰেই আজি যোগ্য প্ৰতিদান। কি কৰিবা বহু অমৃততে কৰল উঠিল বেশ কথা, এই হব নহব অন্যথা। স্নেহ মমতা আছে তো তোমারে, ঘটছিল মই এই মুহূর্ততেই। মন্ধরে নাগ পাগ, অমন্ধরে নাগ পাহ অতিময় দিলু বলিয়াই। খড়গাঘাত দৈয়কিকে করি শিরস্বে, মুক্ত হব ক্ষুধা মোর এই মৃত্যুর দ্বারে। থামে বিরুদ্ধ করি চিরকাল লই। কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? দৈয়কী কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস বৰুতিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয়? নাই তোর কোনো অপরাধে, অপরাধী নহে কোনো মথুরার প্রজা। মানে অপরাধ এই কংসরে। কি কব কোনে জানে কোনে কৰে কিবা অপৰাধ? কংস, তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা আপুনি ইচ্ছা। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবৰে বিধান হয় আজ্ঞাতে তোমাৰ। সেই গৰ্বে গৰ্বিত শিৰে আজি তোমাৰ সীমাটি লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পরিহাস নালাগে করি, বিলম্বই মেলাব বিঘিনি। তোমার কথাই হসা, কংসময় হরব শক্তিমান। ইচ্ছা তেনে বিধান। দৈয়কীক প্রথমতে করিম সংহার, তার পাছত সম্বন্ধরে দৈবকীর গর্ভজাত অষ্টম সন্তানে কিদরে করিব পারে কংসকে নিধন। আজুহ দৈয়কী মৃত্যুর বাবে, আজুহ দৈয়কী মৃত্যুর বাবে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি, মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক নিস্মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱাৰ দৰে তুমি
কপিস্তা ভয়ত তোমাৰ ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। দৈৱকী যদি মৃত্যু মোৰ স্বামীৰ তুমি হেন জ্যেষ্ঠ মহাবীৰৰ হাতত তেনে মৃত্যুকো দেৱতাৰ মই কৰিম এনে কাৰ্য অতি অকুশল। নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা আনি সত্য ৰখি বিনা প্ৰয়োজন তুমি ৰঞ্জিত কৰিব ওলাইছা। এনে কাম কৰা যদি তুমি জগতৰ বীৰ সমাজে যুগে যুগে হতমুখে তোমাক কৰিব গঞ্জনা। নামাতে কোনেও আৰু তোমাক লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত এই মূৰ্খ কংসই আপহি গাখীৰ খুৱাই এই জগতত বীৰ বুলি দিব পৰিচয়। হিতাকাংক্ষী মৃত্যুমৰি তুমি বহুতে ইয়াৰো আছে উপায়। দৈৱকীও থাকিব দিয়া আৰু তোমাৰো একো নহব অনিষ্ট। কৰজোৰে মই কৰিছো প্ৰাৰ্থনা, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা। অসম্ভৱ! দৈৱকীৰ প্ৰাণদানে অসম্ভৱ কথা। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান জন্ম মাত্ৰেই এটি কৰি তোমাৰ হাতত মই কৰিম হত্যা কৰি সিহঁতক হবা তুমি নিজ কণ্ঠক নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন। মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন। স্বামী নাই অসুদেৱ, সঁচাকৈয়ে পাৰিবানে তুমি প্ৰতিজ্ঞা পালিব? যদি পাৰা তাই মোৰ অলপ আপত্তি। তোমালৈ চাই মুক্ত কৰি দিব পাৰো মই দৈৱকী। সাক্ষী কৰি চন্দ দিবাকৰ কৰো আজি মই ভীষণ প্ৰতিজ্ঞা। সন্মুখত তুমি জ্যেষ্ঠজন দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান জন্ম মাত্ৰেই এটি এটি কৰি তোমাৰ হাতত মই কৰিম অৰ্পণ। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে।
কি এতিয়াৰ পৰা তেন্তে ঐ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিন্তাশীল নিজ সন্তানৰ কৰা প্ৰস্তুত সৈন্যবলে ধ্বংসলীলা অনিশে আৰম্ভ পতাকনে কৰি একটনাদ প্ৰাণৰ ভয়ত অনিশে প্ৰলয়ন ধ্বংসকাৰী কংসময় মৃত্যু ভয় দেৱতাৰ চালনাই নোৱাৰে বখিব মোকে নোৱাৰে তলাব অহংকাৰী অপদাৰ্থ সেই দেৱতা সমাজে দৈব পাৰি কৰি বাৰে বাৰে চলনা কৰে এই কংস কনে হেৰো অপদাৰ্থ দেৱতা সমাজ তহঁতৰে মৃত্যু অতি সন্নিকট তহঁতৰে মৃত্যু অতি সন্নিকট
বহুদেব হয় যুবরাজ। বহুদেব কিয় আজি হঠাৎ কংসৰে ৰাজ কৰে যোৱাকালকে লৈ আহা বহুদেব। ভাল যুবরাজ। আহা বহুদেব। বহুদেব ৰাজকাৰেঙত প্ৰৱেশৰে উদ্দেশ্য কি? লোৱা যুৱৰাজ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানে কংসৰে প্ৰাণ পৈলি। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান তোমৰে প্ৰাণ পৈলি নহয়। এই মোক মৃত্যু ঘটাব নোৱাৰে। লোৱা লোৱা বহুদেৱ, লৈ যোৱা তোমাৰ এই পুত্ৰ ৰত্নক তুলি দিবা দৈৱকীৰ কোলাত। বহুদেৱ, যুৱৰাজ, তুমি পৰম মহন্ত, প্ৰতিজ্ঞা পালন কৰিছা তুমি। যোৱা বহুদেৱ, এই সন্তানটি তুলি দিয়া দৈৱকীৰ হাতত। কেঁচুৱাটো ঘূৰাই পালে দৈৱকীৰ হিয়া হাত পৰিব। মই যাওঁ যুৱৰাজ। শুনা বহুদেৱ, যিদিনাই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে জন্ম লাভ কৰিল ততালিকে তুলি দিবা মোৰে হাত। তাকে নিপাত কৰি নিষ্কণ্টক হব কংস চিৰকাললৈ। কালকেতু যুবরাজ। নিত্য গীতরে ব্যবস্থা কর। ভাল যুবরাজ।
उत्तम उत्तम कालकेतु দেবর্ষি নারদর কণ্ঠস্বর যেন হয় অনুমান দেবর্ষি নারদ হয় যুবরাজ কঙ্খরে রাজ করেঙ্গো জোয়া কালকেতু দেবর্ষি আগ বহাই লইয়া ভাল যুবরাজ ভোজরাজ প্রণাম দেবর্ষি কল্যাণ ভোজরাজ ভোগ দেবর্ষি নারায়ণ নারায়ণ হে আবার কি দেখেছো ভোজরাজ আনন্দ মত্ত হয়ে বিক্ষুব্ধ তুমি নিষ্কর্তব্য বহুদেব দৈবকীর প্রথম সন্তান কুলুতাই দিয়াই তুমি মহা ভুল কাম করিলা রাজন মহা ভুল কাম করিলা শুনা দেবর্ষি দৈববাণী তেনেকুৱা নাছিল দৈববাণী মতে দৈয়কীৰ প্ৰথম সন্তানেবক বধ কৰিব নোৱাৰে দৈয়কীৰ গৰ্ভজাতে অষ্টম সন্তান হেমৰে প্ৰাণ বৈৰে সেইবাবে প্ৰথম সন্তানক মই ৰেহাই দিছো ভোজরাজ দৈবকীর প্রথম সন্তানে নহয় প্রথম দ্বিতীয় তৃতীয় চতুর্থ আনকি নালাগে অষ্টম সন্তানে যিকোনো হব পাৰে তোমাৰ দানবৈৰী কিন্তু কেনেকৈ দেবৰ্ষি অবুধ কংখ তুমি দেবতার চালনা নবুজিবাকে দিও আছো দেবতাৰ চালনা দেবতার দেবতাৰ চালনা কংসই নকৰে ভক্ষে কংখ ইয়াক যদি আমি প্রথমৰ পৰা গণনা কৰো তেন্তে প্রথমেই অষ্টম আর অষ্টমেই প্রথম গণনা করি প্রথম প্ৰথম দ্বিতীয় দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম ইয়াক যদি আমি পুনৰ দুটাকৈ গণনা কৰো তেন্তে অষ্টমেই প্রথম অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ তৃতীয় মহারাজন প্রথমে অষ্টমে প্রথম অষ্টমে প্রথম এইভাবে রাজন দিও মই শীত উপদেশ দৈবকীৰ প্ৰত্যেকটো সন্তান তুমি এটি এটিকৈ হত্যা কৰা আৰু লগে লগে বহুদেৱ দৈবকীক কঠোৰ কাৰাবাস দিয়া আৰু তাৰ লগে লগে তোমাৰ পিতা উগ্ৰসেনকো কঠোৰ কাৰাবাস দিয়া এতিয়া আমি বিদায় নাৰায়ণ নাৰায়ণ নাৰায়ণ
চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম কালকেতু কালকেতু লৈ অহা বসুদেৱকে সন্তান সহিত মোৰ সন্মুখলৈ তোমাৰ প্ৰথম সন্তানক ক্ষমা কৰি মই মহাভুল কৰিছিলো। এই ভুলৰ শুধৰণি কৰিব আজি এই কংসই। তোমাৰ সেই সন্তান মোৰ হাতত অৰ্পণ কৰে। কোনো কিন্তু নাই বসুদেৱ। তোমাৰ সন্তান মোৰ হাতত অৰ্পণ কৰা হত্যা কৰি সেই শিশুক মই মোৰ প্ৰাণকে নিষ্কণ্টক কৰো। দিয়া দিয়া বসুদেৱ দিয়া। কালকেতু যুবরাজ বধ করা এই সন্তানক লোৱা। দিয়া মোক দিয়া। নিজ হাতেৰে নিধন কৰিম। মোৰ প্ৰাণ পৈলিক মই নিজ হাতেৰে নিধন কৰিম। লৈ যোৱা বসুদেৱক দৈৱকী সহিতে বন্দী কৰি ৰখাগৈ অন্ধকাৰ পোতাশালত। ভাল যুবরাজ আৰু শুনা আৰু শুনা বৃদ্ধ ৰজা উগ্ৰসেনক বন্দী কৰি ৰাখিবা মথুৰাৰ লৌহময় পিঞ্জৰা। আপনার আদেশ শিরোধার্য যুবরাজ। বলো বসুদেব। কংসময় জগতৰ ঈশ্বৰ। দিয়া তুমি মোক ৰাজ্যৰ বাতৰি। মহাৰাজ, কংস অত্যাচাৰী দিনে দিনে বাঢ়িব লাগিছে। নাই জানো ইয়াৰ প্ৰতিকাৰৰ উপায়? কংস যে মোৰ শাসনৰ বিৰোধী। মইনো কি কৰিম অকুল? বৃদ্ধ পিতৃ
এইটো চকুৰ পানীৰে নিষ্ঠুৰ কংসৰ খিলা মই জ্ঞান ঘূৰাব পাৰিম জানো অকুৰ? তথাপিতো মহাৰাজ 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 বুলি তুমি মোক কিয় লাজ দিছা অকুৰ? মই যে এতিয়া পুত্ৰৰ হাতত বন্দী। নহলেনো অকুৰ মই এতিয়াও মথুৰাৰ ৰজা হৈ থকা হলে ৰজাবিন্দৰ জানো চকুৰ প্ৰাণীয়ে অশ্ৰু নদী ববলৈ পালেহেঁতেন? সঁচাকৈ মথুৰা দ্বিতীয় ৰাজক কংসৰ কঠোৰ অত্যাচাৰত আদি মথুৰা জৰ্জৰিত যাদৱ নেতা বসুদেৱ আদি কংসৰ হাতত বন্দী। প্ৰজাসকলৰ ন্যায্য সকলো অধিকাৰ হৰিয়ে মহাৰি তুষামোৎকাৰী ৰাজ কৰ্মচাৰীসকলক স্বেচ্ছাচাৰিতা সকলো প্ৰকাৰে পৰিচয় দি কংসই আজি গাঁৱৰ পৰা ৰাজ্য শাসন কৰিছে। মহাৰাজ ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে ৰজা আগত গৈ অভিযোগ কৰিলে নিজে সৰ্বশান্ত সৰ্বহৰা হৈ চকু পানী টুকি উলটি আহিব লাগে। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসী বজা হৈ মই কাঠিপাত কৰি বিনতি কৰিছো, আপুনি এবাৰ কংসক অনুৰোধ কৰি চাওক মহাৰাজ। একো লাভ নাই অকুৰ, একো লাভ নাই। আজি যদি পেটীৰ কথা পুত্ৰই শুনিলেহেঁতেন, প্ৰজাৰ নিবেদনক যদি ৰজাই কাণ দিলেহেঁতেন, তেতিয়া জানো এই মহাৰাজ উগ্ৰহেন বন্দীশালত পচি থাকিব লগাত পৰে অকুৰ? মহন্ত বসুদেৱ আৰু অজান ছয় শিশুৱে অকালতে জানো যমৰ আলহী হব লগাত পৰে অকুৰ? মহাৰাজ উগ্ৰসেনৰ অনুৰোধ পুত্ৰই ৰক্ষা কৰাটো দূৰৰে কথা, এটি সামান্য পহৰীয়াও আজি মোক কৰে প্ৰত্যাচাৰ। কালি মই সামাজিকত জানিব পাৰিছো ভগৱান নাৰায়ণ আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব, আৰু তাৰ লগে লগে মনত পৰিছে দৈব্যৰ বাণীৰ কথা। দৈব্য বাণীয়ে সঁচা হওক অকুৰ, দৈব্য বাণীয়ে সঁচা হওক। মোৰ এটি পুত্ৰৰ অকল্যাণত বিশ্বৰ শত মই দিনে নিশাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মথুৰাবাসী ৰাইজেইটো বিনা কাৰণত আপোনাৰ নিচিনা শাসনৰ পৰা বঞ্চিত হল। ঈশ্বৰে আপোনাৰ দীৰ্ঘজীৱী কৰক, পুনৰ আপোনাৰ অধীনত থাকিবলৈ পালে মথুৰাবাসী আজি ৰাম ৰাজ্যত থাকিবলৈও আশা নকৰে। মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰো। মৰণে আজি মোৰ বাবে অমৃত। ৰজা পালক ৰজা মই আছিলো, সিও আজি অতীতৰ কথা। তথাপিতো মোৰ চকুৰ আগত প্ৰজাসকলৰ যান্ত্ৰণা অতি অসহ্য হৈ পৰিছে। পিতৃৰ আগত পুত্ৰৰ মই মতালি, ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ কিমান কৰুণ, কিমান মৰ্মভেদী, তাক আজি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছো। ঐ হওক কংস মোৰ পুত্ৰ, তথাপিতো থকা হলে পূৰ্ব শক্তি মোৰ কৰি লৌহ পিঞ্জৰা পদাঘাতে জলাঞ্জলি দি
কুলাঙ্গার কুপুত্তর বিরুদ্ধে এবার বজ্র নিনাদরে গরজে উঠি তার পাখান হিয়াত বহুয়াই দিল একটা তীক্ষ্ণ তরোয়াল। মই যে আজি নিরুপায় অকল, মই যে আজি নিরুপায়। ভগবান দিয়া হলে পূর্ব শক্তি মোক তেতিয়া অক্রূরে অক্রূর তুমি পিতাক কি কমন্তনা দিবলৈ ইয়ালৈ আহিছা? তোমালোকে যিমানেই নিষ্পৰতন্ত্ৰ কৰা লাগিলে এই কংসৰ কপালত সৌভাগ্যৰে পদ্ম ফুলে দুগুণে ফুলি উঠিছে। আজি আজি ৰাজ লক্ষ্মীও বন্দী কংসৰ পুতাশালত স্বয়ং বিধাতাই বিধিলিপি ৰচনা কৰিছে এই কংসৰ নিৰ্দেশ। ই এক দেউতীয়া লীলা কংস। কংস, মই তোৰ মুখত এনে দম্ভ বাক্য শুনিব নিবিচাৰো। মোক অলপ নিৰলে থাকিবলৈ দে কংস, মোক অলপ নিৰলে থাকিবলৈ দে। এই বৃদ্ধ, তোমাৰ ইচ্ছামতে কোনো কাম নহব। কাম হব মোৰ ইচ্ছা। তুমি শুনিবলৈ নিবিচাৰিলেও মই শুনাম। শুনা বৃদ্ধ, দৈৱকীৰ ছয়টি পুত্ৰকে যিদৰে মই নিধন কৰিছো সেইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানকো ইহ সংসাৰৰ পৰা বিদায় দিবলৈ মই এতিয়া এই শুভ সংবাদ দিবলৈহে মই তোমাৰ কাষলৈ আহিছো। বসুদেৱ দৈৱকী তোক কি কংস কি দুখত তাতে সিহঁত বন্দী। কংসৰ প্ৰাণপৈৰীৰ আগমনৰ বাবে সেই শুভক্ষণৰ অপেক্ষাতে সহস্ৰ প্ৰহৰীহে নালাগে স্বয়ং মথুৰা ৰাজ কংস বিনিত ৰজনী যাব আৰু কংসৰে প্ৰাণপৈৰীৰ যোগ্য অভ্যৰ্থনাৰে ব্যৱস্থা কৰিছে। মই এতিয়া আহিলো পিতা। তোমাৰ স্থান এই কাৰাগাৰ, তোমাৰ স্থান এই কাৰাগাৰত। মথুরা ভবিষ্যৎ দুনাগ্নি আন্ধার অপুর জটিল প্ৰশ্ন। আশা কৰো পোহৰে হব। যদু বংশৰ পূৰ্বপুৰুষসকলে স্বৰ্গত থাকি এনেদৰে অভিশাপ দিব লাগে জানো? শুনাও, যদিও মই আজি বন্দীশালত আবদ্ধ,
তথাপিতো পুত্ৰহাৰা পিতৃ মাতৃ কৰুণ বিনলি মই স্পষ্টভাৱে শুনিবলৈ পাইছো। কিন্তু মই যে আজি নিৰুপায় অসুৰ, নিৰুপায়। বুজিছো ৰাজন, দিব্য চক্ষে চাই মই ভালদৰে বুজিব পাৰিছো মথুৰাত হব নৱপলয় নৱসূত্ৰপাত। তাত কিন্তু দেখা নাই কোনো প্ৰতিকাৰক। আৰু নুশুনাবা মোক, নোৱাৰো আৰু স্থিৰে থাকিব। যোৱা অসুৰ, যোৱা। ভাল মহাৰাজ, চিন্তা ত্যাগ কৰি আপুনি অলপ বিশ্ৰাম লওক। মই এতিয়া আহোহে।